পূৰণ অংক যিমানেই ডাঙৰ নহওক কিয় আপুনি কম সময়ৰ ভিতৰত খৰধৰ লাগে যে কম সময়ৰ ভিতৰত পূৰণটো অংকটো কৰিব লাগে, তেতিয়া এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। কম সময়ৰ ভিতৰত ডাঙৰ অংক আপুনি কৰিব পাৰিব। আহক আমি শিকিলোঁ। সংখ্যাটো মই ধৰিলোঁ 1 2 4 2 1 3। এইটো আমি পূৰণ কৰিম। এইটো যদি আমি ডাঙৰ কৰি পূৰণ কৰোঁ ইয়ালৈকে আহি যাব। স্কুলত শিকিছিলোঁ সেইমতে কৰিলে ইয়ালৈকে আহি যাব অংকটো। এতিয়া আপুনি আপোনাৰ শ্বৰ্টকাট আপুনি ইমাৰ্জেঞ্চি অংক কৰিব লাগে, তেতিয়া আপুনি কেনেকৈ কৰিব সেইটো মই শিকাই দি আছোঁ। প্ৰথমে আপুনি এটা কাম কৰিব, এই দুটা সংখ্যা পূৰণ কৰিব। 3 4 গুণ 12। 12 আপোনাৰ যেতিয়া 12 আহি যাব তেতিয়া আপুনি 2টো ৰাখিব, 1টো আপোনাৰ এইটো হাতত থাকিব, 1টো আপোনাৰ হাতত থাকিব। এতিয়া 2 নম্বৰ সংখ্যাটো আপুনি কি কৰিব, 2 নম্বৰটো আপুনি এইটো পূৰণ আৰু এইটো পূৰণ কৰি দিব। এতিয়া মই এইটো কৰিলোঁ 3 2 6 প্লাছ 4 1 4 কিমান হ'ল 10 1 11। এই হাতৰ 1 11 হ'ল। 11 মই 11ৰ 1 লিখিলোঁ, আকৌ হাতত 1 থাকিলে। এতিয়া অলপ পাজল লাগিব আপোনালোকৰ। এই উত্তৰ দুটা ওলাই গ'ল, অংকটোৰ শেষৰ দুটা সংখ্যা পাই গ'লোঁ। এতিয়া যিটো কৰিব এইটো অলপ ধ্যান দি চাব। এইটো প্ৰথম পূৰণ 4 3 এই 4 আৰু 2 মই প্ৰথমত কৰি আছোঁ। 4 2 8। এই চুকে চুকে এইটো চুক আকৌ পূৰণ কৰিলোঁ 3 3। এতিয়া তিনিটা সংখ্যা আছে, এই মাজৰ 1 আৰু 2। এই 1 এইটো 1 আৰু এইটো 2, এইটো মনত কৰিব 2 গুণ 2। হাতৰ 1 10 13 14। হাতৰ 1 লৈ পেলাই হাতৰ 1 লৈকে ইমান হ'ল 14। এতিয়া আপুনি এইটো মই মুচি দিলোঁ, এতিয়া 14 হৈ গ'ল। তো 14 হ'লে এইটো চাওক 14 বনালোঁ, ইয়াত 4 আহিলে এইটো কাটা গ'ল, এইটো কাটা গ'ল। এতিয়া আপুনি চাওক লাষ্ট সংখ্যাটো আপোনাৰ লাষ্টৰ সংখ্যাৰ আগৰ সংখ্যাটো পূৰণ কৰিব। এইটো আৰু এইটো পূৰণ কৰি দিব, অংকটো শেষ হৈ যাব, উত্তৰে ওলাই যাব। 1 গুণ 1 2 2 4। হাতত আছিল 1, হাতত 1 আছিল, কিমান হ'ল 4 5 1 6, ইয়াত হ'ব 6। এতিয়া চাওক উত্তৰটো ওলাই গ'ল। একদম শেষত আপোনাৰ এই দুটা সংখ্যা আপুনি পূৰণ কৰিব। এই দুটা সংখ্যা পূৰণ কৰিলে আপোনাৰ হ'ব 2 গুণ 2। 2 গুণ 2 মানে উত্তৰটো হৈছে 2 6 4 1 2। এতিয়া আপোনাৰ বিশ্বাস নহ'ব হৈছে নে নাই। 26,412 মই কেলকুলেটৰ দেখাইছোঁ, কেলকুলেটৰ চাই লওক। 124 213 পূৰণ কৰিলে কিমান হ'ব, 124 পূৰণ 213, এইটো 26,412। তো 26,412 ইয়াত চাওক 26,412 মানে অংকটো শুদ্ধ হৈছে। আপুনি আশা কৰিছোঁ বুজি পাইছে। ভাল লাগিলে এটা লাইক কৰি দিব।